নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ৰ তৃতীয় সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ আৰুৰুক্ষুৰ যোগং কৰ্ম কাৰণমুচ্যতে योगारूढस्य तस्यैव शमः कारणमुच्यते। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যিজনে নতুনকৈ অষ্টাংগ যোগৰ অভ্যাস কৰিবলৈ লৈছে তেওঁৰ বাবে কৰ্ম কৰাটোৱে সাধন আৰু যিজনে ইতিমধ্যে যোগৰ চৰম স্তৰ পাইছেগৈ তেওঁৰ বাবে সকলো জাগতিক কৰ্মৰ ত্যাগেই সাধন বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ভাষ্যকাৰে শ্লোকৰ তাৎপৰ্যত উল্লেখ কৰিছে যে পৰমেশ্বৰৰ লগত নিজকে সংযোগ স্থাপনৰ প্ৰক্ৰিয়াটোকে বোলা হয় যোগ। মানে ইয়াতে যোগ বুলি এনেকৈ কৈছে, কিন্তু যোগঃ চিত্তবৃত্তি নিৰোধঃ পতঞ্জলি যোগ দৰ্শনত কৈছে। এই প্ৰক্ৰিয়াটোক আধ্যাত্মিক উপলব্ধিৰ সৰ্বোচ্চ স্তৰ পাবৰ বাবে ব্যৱহাৰ কৰা এডাল জখলাৰ লগত তুলনা কৰিব পাৰি। এই জখলাডাল জীৱৰ সৰ্বনিম্ন জাগতিক স্তৰৰ আৰম্ভ হৈছে আৰু বিশুদ্ধ আধ্যাত্মিক জীৱনৰ সৰ্বোত্তম আত্মোপলব্ধিৰ স্তৰত গৈ শেষ হৈছে। উদ্গতিৰ বিভিন্ন স্তৰ অনুসাৰে জখলাটোৰ বিভিন্ন অংশৰ বিভিন্ন নাম আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই জখলাডালক বোলা হয় যোগ আৰু তাৰে এই তিনিটা ভাগৰ নাম হ'ল জ্ঞানযোগ, ধ্যানযোগ আৰু ভক্তিযোগ। জখলাৰ আৰম্ভণিটোক বোলা হয় যোগাৰুঢ় স্তৰ আৰু আটাইতকৈ ওপৰৰ স্তৰটোক বোলা হয় যোগাৰুঢ় স্তৰ বা প্ৰথম যিটো স্তৰ আছে জখলাৰ প্ৰথম আৰম্ভণি স্তৰটো যোগাৰুঢ় স্তৰ আৰু অন্তিম স্তৰটোৰ কথা কৈছে যোগাৰুঢ় স্তৰ। অষ্টাংগ যোগৰ আৰম্ভণি কৰিবলৈ লৈ নিয়ন্ত্ৰিত জীৱন যাপন কৰি বিভিন্ন আসনৰ যিবিলাক আসনে বৰং শৰীৰটোক ব্যায়াম বুলি ক'ব পাৰি, অভ্যাস কৰি ধ্যান কৰাৰ প্ৰচেষ্টা সকাম কৰ্ম বুলিয়েই গণ্য কৰা হয়। এই সকলো প্ৰক্ৰিয়াৰ দ্বাৰাই মনৰ ভাৰসাম্য অৱস্থা লাভ কৰিব পাৰি, তাৰ দ্বাৰা ইন্দ্ৰিয় সংযম কৰিব পাৰি। মানে এই অষ্টাংগ যোগৰ দ্বাৰাই ইন্দ্ৰিয়ৰ ভাৰসাম্য ৰোধ কৰিব পাৰি বুলি কৈছে, তেওঁলোকক ভাৰসাম্যতা স্থাপন কৰিব পাৰি বুলি কৈছে। ধ্যানাভ্যাসত সিদ্ধি লাভ কৰিলে মনটোক বিচলিত কৰিব পৰা সকলো চিন্তা দূৰ হয় আৰু সেই চিন্তাৰ দ্বাৰাই চিন্তাক যেতিয়া দূৰ কৰিব পৰা হয় তেতিয়া কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিগৰাকীয়ে যোগ সাধন কৰিব পাৰে আৰু পৰম কৃষ্ণ আৰাধনাত ব্যতীত হ'ব পৰা হয়। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজন কিন্তু প্ৰাথমিক অৱস্থাৰ পৰাই ধ্যানত নিমগ্ন হয়, কাৰণ তেওঁ অনবৰতে কেৱল কৃষ্ণৰ কথাকে ভাবে আৰু অনবৰতে কেৱল কৃষ্ণৰ হকে কাম কৰাৰ বাবে তেনে লোকসকলো জাগতিক কৰ্ম ত্যাগ কৰিছে বুলিয়েই ধৰি ল'ব পাৰি। এয়াই যোগ সাধনৰ ওপৰত উল্লেখ কৰা ভাষ্যকাৰৰ বিশিষ্ট ব্যাখ্যা। এয়াই শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।